welcome to our Barsha Bhaskar blog channel. Aru Barsha Bhaskar Facebook page alai apnalok hokoloke punor bar swagatom janaisu. Onno eti video loi aru shubho morning mane good morning. Suprabhat. যেহেতু আজি হৈছে 27 ডিসেম্বৰ আৰু এই 27 ডিসেম্বৰ 2002 আমাৰ সকলোৰে জনপ্ৰিয় সকলোৰে শ্ৰদ্ধাৰ প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউৰ মৃত্যু বাৰ্ষিক আছিল আৰু সেই মৃত্যু বাৰ্ষিকৰ বাবে আজি অভয়পুৰীত কলা পৰিষদ ভৱনত এখনি ধুনিয়া নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু নৃত্য প্ৰতিযোগিতাখনি মানে আমাৰ প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউৰ গোৱা গীতৰ আধাৰতহে হ'ব তেও গোৱা গীতৰ আধাৰত হ'ব লাগিব মানে তেও যোনখিনি গীত ৰচনা কৰিছে আৰু যোনখিনি গীত গাইছে সেই গীতৰ আধাৰতে এই নৃত্য প্ৰতিযোগিতাটি আয়োজন কৰা হৈছে আৰু সেই নৃত্য প্ৰতিযোগিতাত আমাৰ মৰমৰ ভাস্কৰ উপস্থিত থাকিব জাজ হিচাপে সেই কাৰণে আমি গৈ আছো প্ৰতিযোগিতাখনিত আজি এতিয়া 10টা বাজিছে আৰু 11টাৰ পৰা ৰাতিপুৱাই আৰম্ভ হ'ব এই প্ৰতিযোগিতা তো সকলোখিনি দৃশ্য আপোনালোকক আমি দেখাম আৰু এই সেগতে কমিটিখনক বিৰাট ধন্যবাদ জ্ঞাপন কৰিছো কাৰণটো হল যে আমাৰ প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউৰ যি আজি মৃত্যু বাৰ্ষিকত তেওঁলোকে যেটো প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টাটো সঁচাই শলাগ ল'বলগীয়া আৰু এই প্ৰচেষ্টা অতিবা মানে অব্যাহত থাকক এনেকে বছৰে বছৰে এনেকুৱা ধৰণৰ প্ৰগ্ৰামবিলাক কৰি থাকক যত আমাৰ কণমানি সকলে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিব পাৰিব লগতে প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউ আছিল ন কোন হেবিলাকৰ বিষয়ে জানিব পাৰিব বা হিষ্টৰিকেল বস্তুবিলাক আমি জানিব পাৰিম তাৰ মাজেদিও আমাৰ প্ৰতিভাখিনি বিকাশ কৰিব কিছু মানে ভাল এটা প্লেটফৰ্ম পাব আৰু খুব সুন্দৰ পদক্ষেপ এটো মই ভাবো একচুয়ালি এই প্লেটফৰ্মটো দিয়াৰ বাবে অভয়পুৰী এই কমিটিখনক বহুত ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ আমি আগৰ যোনবোৰ আমাৰ ৰয়েল গোল্ড মানে ৰয়েল ভয়েস আছিল ৰয়েল ট্যালেন্ট আছিল সেইবোৰ এতিয়া আমি দেখিবলৈ পাইছো যে মডাৰ্নাইজেশনৰ লগে লগে বহুতো বস্তু নোহোৱা হৈ যাই আছে কিন্তু সেই মডাৰ্নাইজেশনৰ ভিতৰটো এইখিনি আমাৰ ভূপেন্দ্ৰ সংগীতে কো বা আমাৰ গোৱালপাৰীয়া সংগীতকে জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদ ৰাভাৰ হওক সো এইখিনি জিয়াই ৰখাটো সেইখিনি হৈছে আমাৰ সকলোৰে মিলি কৰ্তব্য যাতে আমাৰ নেক্সট জেনাৰেশনে বা এই জেনাৰেশনটো যোনটো চলি আছে আমাৰ কোন শিশু মাইনা সকলে যাতে এইখিনি বস্তু বুজি পায় তেওঁলোকনো কোন আছিল কৰ পৰা কেনেকৈ সৃষ্টি হৈছে তেওঁলোকৰ গানসমূহ কি হয় সো এই প্ৰচেষ্টাটো জিয়াই ৰাখাৰ বাবে যি পদক্ষেপ আমাৰ এই কমিটিখনে লৈছে হসাকৈ হলাগ ল'বলগীয়া সো তাত আমি এতিয়া গৈ আছো আমাৰ কলা পৰিষদ ভৱনলৈ আৰু তাতে গৈ আপোনালোকক মাইলখন কৰাৰ বাবে আমি আমন্ত্ৰণ জনাইছো জগদীশ বৰ্মনদেৱ তেখেতক এখন ফুলন কামতাৰে সম্বোধনা জনাবলৈ মই উদযাপন সমিতিৰ আন এগৰাকী আহ্বায়ক বুবুল দাসক অনুৰোধ জনাইছো আৰু তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ বাবে মই বুবুল দাসক অনুৰোধ জনাইছো প্ৰথমে বন্তি প্ৰজ্বলন কৰিব আজি নৃত্য প্ৰতিযোগিতাৰ বিচাৰক আমাৰ মাজত উপস্থিত হৈছে তেখেতসকলে মাল্যাৰ্পণ কৰি আছে এই সুযোগতে আমি তেখেতসকলক ধন্যবাদ জনাইছো মাননীয় প্ৰীতম ঘোষ ভাস্কৰ চৌধুৰী আৰু ৰুথিন বৰ্মন আমি আটাইকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো এই নৃত্য প্ৰতিযোগিতাৰ মঞ্চখন মুকলি কৰাৰ বাবে আমাৰ মাজত উপস্থিত থকা লগতে কলা পৰিষদ ভৱনৰ কাৰ্যকৰী বিষয়ববীয়া শ্ৰীযুত সদানন্দ ৰায়দেৱক আজিৰ এই মঞ্চখন মুকলি কৰাৰ বাবে অনুৰোধ জনাইছো তাৰ আগমুহূৰ্তত এখনি গামক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ আহ্বায়ক সমিতিৰ আহ্বায়ক নুৰ ইছলাম দুলুদা আমাৰ মাজত আছে ভাস্কৰ চৌধুৰী
বঙাইগাঁৱৰ পৰা আহিছে তেখেতক এখন ফুলা গামোচাৰে সম্বৰ্ধনা জনাব বিশ্বজিৎ তালুকদাৰে বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছো উৰুলি যোগান দিব অলপমান আৰু এইটো আহি পাইছে আমাৰ বৰ্ষাৰ মাছৰ টুকুৰা সন্ধিয়াৰ এতিয়া বাজি আছে 4:30 আৰু আমাৰ দুটা শাখাৰে কম্পিটিশন একদম শেষ হল কম্পিটিশনত কি কেনেকুৱা নাছিল আপোনালোকক সকলোকে দেখাইছো আৰু মানে কম্পিটিশনখন ভাল হৈছে আৰু বহুত টাফ কম্পিটিটৰেও কম্পিটিশনত ভাগ লৈছে কিন্তু আৰু ইটোৰ মাজতে এনেকুৱা হৈছে যে কম্পিটিশনখন আছিল আমাৰ প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউৰ নিজৰ গোৱা গীতৰ আধাৰত একচুয়ালি সেইটো বুজিবলৈ চাগে বহুত কন্টেস্টেন্ট এনেকুৱা হৈছে সেই বস্তুটো বুজি পোৱা নাই ভাবিছে প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ গীতৰ আধাৰত হয় তো বেলেগৰ কণ্ঠদান কৰা গীতত নাচিলেও হৈ যাব কিন্তু নহয় সেই কিছুমানে জুবিনদাৰ গানত নাচিছে কিছুমানে ৰহিমা বেগম বাইদেউৰ গানত নাচিছে আৰু বহুত ধৰণৰ তেনেকুৱা ধৰণৰ নতুনত্ব কিছুমান কৰিব বিচাৰিছিল কিন্তু বাট যেটো আমাক কমিটিয়ে ধৰি দিছে অলৰেডি পোষ্টাৰত বেনাৰত তেওঁলোকে ছপাই দিছে যে প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউৰ মানে গোৱা গীতৰ আধাৰতহে হ'ব লাগিব সেইখিনি বস্তু আহি পোৱাৰ লগে লগে কিছুমান বস্তু মানে ভাল কেণ্ডিডেট কিছুমান আউট হৈ গ'ল আৰু সেইকাৰণে মোৰ মনটো বিৰাট দুখ লাগি আছে ভাল লগা নাই আচলতে যদিও মানে ৰিজাল্টটো ভাল কৰি দিছোঁ তথাপি মানে পাব লগাখিনি আচলতে নাপালে আজি যিখিনিয়ে পাব লাগিছিল সেইখিনিয়ে নাপালে কাৰণ সেইখিনিয়ে কি কৰিছে বেলেগ ছিংগাৰৰ গানবিলাক ল'লে কিছুমানে জুবিনদাৰ গান ল'লে কিছুমানে বেলেগৰ গান ল'লে সেইকাৰণে যিখিনি আজি নাপাব লগা সেইখিনি আচলতে ভাগ্যৰ বলতহে পালে আৰু সেইখিনি এ গ্ৰুপৰ কথা আমি কৈছোঁ দেই বি গ্ৰুপৰখিনি ঠিকেই আছে বাৰু এ গ্ৰুপৰ যিখিনি আছিল সেইখিনি মানে কি ক'ম আৰু যিখিনি পাব লগা আছিল সেইখিনি নাপালে আৰু সিহঁতৰ দোষ নহয় এইটো হৈছে এইবোৰ বস্তু অকমান গাৰ্জেনে ফলো কৰিব লাগে আৰু আজিকালি যেহেতু সোশ্যাল মিডিয়াৰ যুগ ইন্টাৰনেটৰ যুগ 4G 5G হৈ গৈছে এতিয়া সব বস্তুৱে মোবাইলত এভেইলেবল হয় অকমান নিজে তাৰে পৰা ইনফৰমেশন লৈ কালেক্ট কৰি মানে তেওঁৰ যেহেতু কোৱাই গৈছে যে তেওঁৰ নিজৰ গোৱা গীতৰ আৰু যেহেতু বেনাৰখনত আছে নাম্বাৰ দিয়াও আছে কাৰণ আখে পাখে বেছি দূৰ নহয় মানুহখিনিৰ নম্বৰ পায়ে গতিকে কিছুমান এনেকুৱা ধৰণৰ কম্পিটিশ্যনবিলাক যেতিয়া পাতে তেতিয়া মানে অভিভাৱকখিনিয়ে যাতে এই বস্তুখিনি কমিটিৰ লগত যোগাযোগ কৰি কেনেকুৱা ধৰণৰ কি সেই বস্তুখিনি যোগাযোগ কৰি যাতে সুধি লয় আৰু এইখিনিতে আমি আমাৰ আজিৰ এই সৰু ভিডিঅ' হলেও এটি বহুত ডাঙৰ অনুষ্ঠান এটি বহুত বিশেষ দিন আৰু বিশেষ অনুষ্ঠান কেপচাৰ কৰা ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো কিন্তু সামৰণি মৰাৰ আগত আমাৰ দুয়োজনৰ ফালৰ পৰা আৰু সকলোৰে ফালৰ পৰা একচুয়ালি আমাৰ গোৱালপাৰীয়া লোকগীত সম্ৰাজ্ঞী আমাৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউৰ শ্ৰদ্ধাঞ্জলি জনাই আজিৰ এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছো সকলোৱে ভিডিঅ' চাই থাকিব লাইক কৰিব কমেন্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব থেংক ইউ বাই বাই